Good morning students. যোৱাটো ক্লাছত আমি নাম্বাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ যে নাম্বাৰ কি, হোৱাট ইজ নাম্বাৰ, হাউ মেনি টাইপছ অফ নাম্বাৰ এণ্ড হোৱাট আৰ দিছ, সেইটো সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু এটা ৰুল আলোচনা কৰিছিলোঁ। আজি আমি তাৰ পৰৱৰ্তী ৰুলখিনি আলোচনা কৰিম। আমি পাইছিলোঁ যে নাম্বাৰ দুই প্ৰকাৰৰ, ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ, যাক অসমীয়াত ছিংগুলাৰ মানে কোৱা হয় একবচন আৰু প্লুৰেল নাম্বাৰ মানে কোৱা হয় বহুবচন। অসমীয়াটো আমি যদি টাৰ্মটো আমি গম পাওঁ যে একবচন মানে এটা বুজাইছে, এটা থকাটো আমি একবচন বুলি কওঁ, আৰু বহুবচন প্লুৰেল নাম্বাৰ, যাক ইংলিছত প্লুৰেল বুলি কয়, বহুবচন মানে বহুত থকাটো। ধৰি লোৱা এটা ল'ৰাই খেলি আছে, বহুত ল'ৰাই খেলি আছে, গম পাইছানে? আমি প্ৰথম ৰুলটো পাইছিলোঁ যে কিছুমান এনেকুৱা কিছুমান ৱৰ্ড আছে যিবোৰক আমি সাধাৰণতে প্লুৰেল কৰোঁতে আমি এছটো যোগ দিলে প্লুৰেল ফৰ্ম হৈ যায়। যেনেকৈ ধৰি লোৱা ডগ, ডগটো আমি পাইছিলোঁ জানি যে DOGS, ডগছ, এছটো যোগ কৰিছোঁ প্লুৰেল ফৰ্ম হৈ গৈছে। ঠিক তেনেদৰে বুক, BOOK, বুক, আমি BOOKS, বুক, এছটো যোগ কৰি আমি কি কৰিছোঁ প্লুৰেল ফৰ্ম কৰিছোঁ। গতিকে আমি এইটো পাইছোঁ যে এইটো সাধাৰণতে আমি কিছুমান ৱৰ্ড আছে যিবিলাক ৱৰ্ডত আমি সাধাৰণতে এছ যোগ কৰি দিলে কি হৈ যায় প্লুৰেল ফৰ্ম হৈ যায়, কিন্তু ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ নিয়া আৰু কিছুমান নিয়ম আছে, সেই নিয়ম সম্পৰ্কে আমি জানিব লাগিব। গতিকে আজি আমি সেই সম্পৰ্কে আলোচনা কৰিম। ৰুল নাম্বাৰ 2 মানে ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ নিয়া দ্বিতীয় নিয়মটো হৈছে যে কিছুমান ৱৰ্ড আছে যাৰ ৱৰ্ডৰ শেষৰ লেটাৰটো S, CH, SH, X, যদি আমি চাব লাগিব ৱৰ্ডটো, যদি কোনোবা এটা ৱৰ্ডৰ শেষৰ লেটাৰটো যদি S থাকে, শেষৰ দুটা লেটাৰ যদি CH থাকে, SH থাকে, যদি X থাকে, তেতিয়া কি কৰিব লাগিব যে তেতিয়া আমি যদি প্লুৰেল নাম্বাৰলৈ নিওঁ তেতিয়া সেই ৱৰ্ডৰ পাছত কি যোগ দিব লাগিব, আমি ES যোগ দিম। সেই ৱৰ্ডৰ পাছত আমি কি যোগ দিম, ES যোগ দিম। S, CH, SH, X যদি থাকে কোনোবা এটা ৱৰ্ডত, ছিংগুলাৰ নাম্বাৰ ৱৰ্ডত যদি এইকেইটা থাকে, তেতিয়া আমি যেতিয়া প্লুৰেল নাম্বাৰ কৰিম তেতিয়া কি যোগ দিম, ES যোগ দিম। ধৰি লোৱা ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে এটা ৱৰ্ড ল'লোঁ বাছ, BUS, বাছ। এই বাছটো যেতিয়া আমি প্লুৰেল নাম্বাৰলৈ নিম ES যোগ দিম, BUS, ES দেখিলোঁ আমি যে লাষ্টৰ লেটাৰটো S আছে, আমি এই নিয়মটো পাইছিলোঁ। গতিকে আমি কি যোগ দিলোঁ, ES যোগ দিলোঁ। ঠিক তেনেদৰে দিছ, DISH, দিছ, DISH, দিছ, দেখিছানে লাষ্টৰ ৱৰ্ডটো SH আছে, গতিকে ইয়াৰ পিছত আমি কি যোগ দিম, DISH, দিছেছ, ES যোগ দিছোঁ। মানে যে পাইছিলোঁ SCH, SH, X যদি থাকে তেতিয়া আমি কি যোগ দিম, ES যোগ দিম। আমি দুটা ৱৰ্ড দেখালোঁ। ঠিক তেনেদৰে CH থকা এটা ৱৰ্ড হ'ল ব্ৰাঞ্চ, 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 এইটো যেতিয়া আমি প্লুৰেল ফৰ্ম কৰিম ব্ৰাঞ্চেছ, ব্ৰাঞ্চেছ। আৰু এটা লাষ্টটো আমি চাম ফক্স, ফক্সেছ, চবতে আমি কি যোগ দিছোঁ, ES যোগ দিছোঁ। গতিকে আমি গম পালোঁ যে 2 নম্বৰ নিয়মটো, ছিংগুলাৰ নাম্বাৰ বা প্লুৰেল নাম্বাৰলৈ নিয়া 2 নম্বৰ নিয়মটো হৈছে যে যদি কোনোবা এটা ৱৰ্ডৰ শেষৰ লেটাৰটো যদি S, CH, SH আৰু X থাকে, তেতিয়া আমি প্লুৰেল নাম্বাৰ কৰোঁতে ৱৰ্ডটোৰ শেষত ES যোগ দি দিম। তেতিয়া কি হৈ যাব, ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ হৈ যাব। ধৰি লোৱা বাছ, বাছেছ, দিছ, দিছেছ, ব্ৰাঞ্চ, ব্ৰাঞ্চেছ, ফক্স, ফক্সেছ। গতিকে এইখিনি আমাৰ ছিংগুলাৰ নাম্বাৰ বা প্লুৰেল নাম্বাৰ কৰিছোঁ। কি যোগ কৰিছোঁ যে আমি চালোঁ যে লাষ্টৰ লেটাৰকেইটা S, CH, SH, X আছে, গতিকে আমি ES যোগ দি দিছোঁ। গতিকে তোমালোকে এইটো নিয়ম মনত ৰাখিব লাগিব যে যদি লাষ্টৰ লেটাৰটো আমি চাব লাগিব যে কি আছে, S আছে নে, SH আছে নি, CH আছে নি, X আছে নি, চাব লাগিব। আৰু যদি তেতিয়া আমি সেইকেইটা দেখিম তেতিয়া আমি প্লুৰেল নাম্বাৰ কৰোঁতে আমি কি যোগ দি দিম, ES যোগ দি দিম। এতিয়া আমি ৰুল নাম্বাৰ 3 নম্বৰ নিয়মটো আলোচনা কৰিম যে
আমি 2 নম্বৰটো পালোঁ, প্ৰথমটো পালোঁ সাধাৰণতে আমি এছ যোগ কৰিলে ছিংগুলাৰ নাম্বাৰ বা প্লুৰেল নাম্বাৰ হৈ যায়। দ্বিতীয়টো পালোঁ যে কিছুমান লাষ্টৰ লেটাৰৰ কিছুমান ৱৰ্ড আমি দেখিছিলোঁ এছ, এছ এইচ, চি এছ, এক্স যদি থাকে তেতিয়া আমি ই এছ যোগ দি পেলাই প্লুৰেল নাম্বাৰ কৰোঁ, ছিংগুলাৰ নাম্বাৰ বা প্লুৰেল নাম্বাৰ কৰোঁ। ঠিক তেনেদৰে এতিয়া ৰোল নাম্বাৰ 3ত আমি কি পাম সেইটো চাওঁ যে যদি কোনোবা এটা ৱৰ্ডৰ লাষ্টৰ লেটাৰটো যদি ৱাই হয়, লাষ্টৰ লেটাৰটো যদি ৱাই হয়, লাষ্ট লেটাৰ ইজ ৱাই এণ্ড ইটছ প্ৰিভিয়াছ লেটাৰ মানে তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট হয়, কনচনেণ্ট আমি পাইছিলোঁ যে ইংৰাজী এলফাবেটত 5টাক আমি ভাৱেল হিচাপে গণ্য কৰিছিলোঁ, এ, ই, আই, অ', ইউ, এই 5টাক আমি ভাৱেল হিচাপে গণ্য কৰিছিলোঁ। ইয়াত কৈছে যে 3 নম্বৰ নিয়মটোৱে এইটোৱে কৈছে যে যদি কোনোবা এটা ৱৰ্ডৰ লাষ্টৰ লেটাৰটো যদি ৱাই হয়, লাষ্টৰ যদি ৱাই থাকে, তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট থাকে, যদি লাষ্টৰটো ৱাই থাকে তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট থাকে, তেতিয়া যেতিয়া আমি ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ নিম তেতিয়া কি যোগ দিম, ৱাইটো উঠাই আই এছ যোগ দিম, এইটো উঠাই পেলাই আই এছ যোগ দিম। ধৰি লোৱা মই এটা উদাহৰণৰ সহায়ত বুজাম। ষ্টৰীটো হৈছে আমি দেখিছোঁ যে 3 নম্বৰ নিয়মটো ষ্টৰী ৱৰ্ডটোৱে ফ'ল' কৰিছে। চোৱা লাষ্টৰ ৱৰ্ডটো ৱাই, লাষ্টৰ লেটাৰটো ৱাই আছে, তাৰ আগৰ লেটাৰটো আমি দেখিছোঁ কনচনেণ্ট আছে, লাষ্টৰটো ৱাই আগৰটো কনচনেণ্ট, গতিকে এই নিয়মটো ফ'ল' কৰিছে যে আমি পাইছিলোঁ যে যদি কোনোবা এটা ৱৰ্ডৰ লাষ্টৰ লেটাৰটো যদি ৱাই হয়, তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট হয়, তেতিয়া ৱাইটোৰ ঠাইত আমি আই এছ যোগ দি পেলাই প্লুৰেল নাম্বাৰ কৰিম। গতিকে ইয়াত আমি দেখিলোঁ যে ষ্টৰী যোনটো ৱৰ্ড আছে সেই ৱৰ্ডটোত লাষ্টৰ লেটাৰটো আমি ৱাই দেখিছোঁ আৰু তাৰ আগৰ লেটাৰটো আমি কি দেখিছোঁ, কনচনেণ্ট দেখিছোঁ। এতিয়া যেতিয়া আমি প্লুৰেল ফৰ্ম কৰিম তেতিয়া কি হ'ব যে ষ্টৰীটো STORIES আমি ৱাইটো উঠাই তাই ঠাইত আই এছ যোগ দিছোঁ আৰু আই এছ যোগ দি আমি কি কৰিছোঁ যে প্লুৰেল ফৰ্ম কৰিছোঁ। কিন্তু কিছুমান এনেকুৱা ৱৰ্ড আছে আমি পাম যে যিটো ৱৰ্ডৰ লাষ্টৰ লেটাৰটো ৱাই থাকিব, কিন্তু ৱাই থাকিলেই আমি তাত আই এছ যোগ দিব নোৱাৰোঁ। ধৰি লোৱা এটা ৱৰ্ড বয়, লাষ্টৰ লেটাৰটো আমি ৱাই দেখিছোঁ, হয়নে নহয়? আৰু এটা ৱৰ্ড ধৰি লোৱা বেবী, ইয়াতো লাষ্টৰ লেটাৰটো ৱাই দেখিছোঁ। গতিকে বয় আৰু বেবী যেতিয়া আমি প্লুৰেল ফৰ্মলৈ নিবলৈ দিয়া হ'ব তেতিয়া কিন্তু আমাৰ এটা প্ৰশ্ন উত্থাপন হ'ব যে আমি বয়টো যেতিয়া প্লুৰেল ফৰ্মলৈ নিম তেতিয়া আমি এছ যোগ দিম, বয়জ, এটা প্লুৰেল ফৰ্ম হৈ গ'ল। কিন্তু বেবিজটো আকৌ প্লুৰেল ফৰ্মলৈ নিলে কি হ'ব, বেবিজ, BABIES, IS, ৱাইটো ঠাইত আই এছ যোগ দিম। আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে এইখিনিতে যে ইয়াত কিয় ৱাই থকাৰ সত্ত্বেও এছ যোগ হ'ল আৰু ইয়াত কিয় ৱাই থকা সত্ত্বেও আই এছ যোগ হ'ল। আমি তেতিয়া ক'ব লাগিব যে আমাক কোনোবাই সুধিব পাৰে যে তোমাৰ দুটাই ৱাই আছে, তুমি কিয় এইটোত এছ দিলা আৰু এইটোত কিয় আই এছ দিলা। তেতিয়া আমি ক'ব লাগিব যে যদি কোনোবা এটা ৱৰ্ডৰ শেষৰ লেটাৰটো যদি ৱাই হয় আৰু তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট হয় তেতিয়াহে আমি ৱাইটোৰ ঠাইত আই এছ যোগ দিম। তেতিয়া আমি কি কৰিম যে এই ৱাইটোৰ ঠাইত আমি কি যোগ দিম, আই এছটো যোগ দিম। আৰু ক'ব লাগিব যে যদি কোনোবা এটা ৱৰ্ডৰ লাষ্টৰ লেটাৰটো যদি ৱাই হয় আৰু তাৰ আগৰ লেটাৰটো যদি ভাৱেল হয়, কনচনেণ্ট নহয়, তেতিয়া আমি কি যোগ দিম, ৱৰ্ডটোৰ পাছত এছ যোগ দিম। ৱাইৰ পাছত আমি কি যোগ দিম, এছ যোগ দি আমি প্লুৰেল ফৰ্ম কৰিম। গতিকে আজি আমি দুটা নিয়ম শিকিলোঁ। এটা হৈছে যে আমি লাষ্টৰ লেটাৰকেইটা চালোঁ যে কি লেটাৰ আছে, এছ, SH, CH, এক্স যদি থাকে তেতিয়া আমি প্লুৰেল ফৰ্ম কৰোঁতে আমি কি যোগ দিলোঁ, ES যোগ দিলোঁ। ৰোল নাম্বাৰটোত আমি পাইছোঁ যে কিছুমান ৱৰ্ডৰ শেষৰ লেটাৰটো যদি SCH, SH আৰু এক্স থাকে তেতিয়া আমি কি যোগ দিম, প্লুৰেল ফৰ্ম কৰোঁতে আমি ES যোগ দিম। আৰু 3 নম্বৰ নিয়মটো পাইছিলোঁ যে যদি লাষ্টৰ লেটাৰটো কোনোবা এটা ৱৰ্ডৰ যদি ৱাই থাকে, তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট হয়, তেতিয়া আমি ৱাইটো ঠাইত
আই এছ যোগ দিম, এই ৱাইটো উঠাই আমি কি যোগ দিম, আই এছ যোগ দিম। গতিকে আজি আমি এই দুটা নিয়ম পালোঁ যে এই 3 নম্বৰ যোনটো নিয়ম আছিলে তাত আমি দুটা নিয়ম পালোঁ যে যদি ৱাই থাকিলেও যদি ৱাই আগৰ লেটাৰটো যদি কনচনেণ্ট নহয় ভাৱেল হয় তেতিয়া কেৱল এছ এছ হ'ব যোগ হ'ব ৱৰ্ডটোৰ পাছত আৰু প্লুৰেল ফৰ্ম কৰোঁতে, আৰু যদি ৱাই থাকে আৰু তাৰ আগৰ লেটাৰটো যদি কনচনেণ্ট হয় তেতিয়া ৱাইটো উঠাই আই এছ আমি যোগ দিম। গতিকে আজি আমি এই দুটা নিয়ম আমি শিকিলোঁ। তোমালোকে এই নিয়মকেইটা ভালদৰে চাবা আৰু মই তোমালোকক নিয়মকেইটা দি দিম, তোমালোকে বহীত লিখি ল'বা। ধন্যবাদ।